ব্রেকিং নিউজ ক্রমাৎ যেন এতিয়া রহস্যঘন হৈ পৰিছে ঢকুৱাখানা কাণ্ড আৰু তাৰ পাছতে আজিৰ দিনটোত কান্দি কান্দি সুনীল গগৈ পত্নীয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰিছে আৰু তাৰ পাছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে এতিয়া যদি প্ৰয়োজন হয় তেনেহলে সুনীল গগৈ পত্নীয়ে হায়দৰাবাদলৈ যাওক আৰু হায়দৰাবাদত য'ত টেষ্ট কৰা হৈছিল ল্যাবৰেটৰীত এনেদৰে এতিয়া সাইন্টিষ্টৰ সৈতে তেখেতে কথা পাতক আৰু তাৰ পাছতে আত্মসন্তুষ্টি লাভ কৰক বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকী আৰু কি কৈছে আমি তাৰে লৈ অহাৰ চেষ্টা কৰিম এটা ডাঙৰ খবৰৰ মুহূৰ্তত কান্দি কান্দি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সাক্ষাৎ সুনীল গগৈ পত্নীৰ আৰু সুনীল গগৈ সন্ধান লাভ কৰিব পৰা নাই বৰ্তমান আৰক্ষীয়ে অধিক ৰহস্যঘন হৈ পৰিছে ঢকুৱাখানা কাণ্ড সুনীল গগৈ পত্নীক উদ্দেশ্যে মুখ্যমন্ত্ৰীৰ বিশেষ মন্তব্য আৰু এখেতক হায়দৰাবাদৰ য'ত ল্যাবৰেটৰী টেষ্ট চেণ্টাৰ আছে তালৈ লৈ যাব লাগে বুলি উল্লেখ কৰিছে যাতে তাত গৈ বিজ্ঞানীসকলৰ সৈতে কথা পাতিব পাৰে সুনীল গগৈ পত্নীয়ে আৰু কথা পাতি তেওঁ নিজেই কনভিন্স হৈ আহিব পাৰে আৰু লাগিলে মই টিকটটো কৰাই দিম বুলিও মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰয়োজনত মই টিকট কৰাই দিম বুলি উল্লেখ কৰিছে সুনীল গগৈ সন্তানৰ পঢ়াৰ খৰচো আমি চাই দিম আমি ল'ম বুলি উল্লেখ কৰিছে আৰু মুখ্যমন্ত্ৰীৰ স্মাৰক পত্ৰ প্ৰদান কৰি সুনীল গগৈ পত্নীয়ে কৰিছিল বিশেষ অনুৰোধ আৰু তাৰ পাছতে স্থানীয় বিধায়ক নৱকুমাৰ দলিক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই নিৰ্দেশ প্ৰদান কৰা পৰিলক্ষিত হয় কান্দি কান্দি মুখ্যমন্ত্ৰীক যেহেতু আজিৰ দিনটোত সাক্ষাৎ কৰিছিল সুনীল গগৈ পত্নীয়ে আৰু তাৰ পাছতে যি ৰিপৰ্ট আহিছিল হায়দৰাবাদৰ পৰা DNA টেষ্টৰ আৰু সেই ৰিপৰ্টৰ সন্দৰ্ভত এনেদৰে এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰা পৰিলক্ষিত হৈছে য'ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সুনীল গগৈ পত্নীক কৈছে উদ্দেশ্যে কৈছে যে আপুনি যদি প্ৰয়োজন হয় তেনেহলে আপুনি হায়দৰাবাদলৈ যাওক যিটো ল্যাবৰেটৰীত টেষ্ট কৰা হৈছিল আৰু সেই ল্যাবৰেটৰী বিজ্ঞানীসকলৰ সৈতে আপুনি কথা পাতক আৰু তাৰ পাছত কনভিন্স হৈ আহক আৰু প্ৰয়োজন হলে আমি টিকটটো কৰাই দিম বুলি উল্লেখ কৰিছে আৰু লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে সুনীল গগৈ সন্তানৰ পঢ়াৰ খৰচ আমি বহন কৰিম এনেদৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত ঢকুৱাখানাত উপস্থিত হৈ সুনীল গগৈ ঘটনাৰ সন্দৰ্ভত ঢকুৱাখানা কাণ্ড সন্দৰ্ভত এই মন্তব্য প্ৰকাশ কৰা পৰিলক্ষিত হয় আৰু আজিৰ দিনটোত কান্দি কান্দি যেহেতু সুনীল গগৈ পত্নীয়ে মুখ্যমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰিছিল সেই দৃশ্যাংশ আমাৰ হাতত আহিছে আমি প্ৰথমে সেই দৃশ্যাংশ শুনোৱাম দেখাম আৰু তাৰ পাছতেই ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছিল আমি সেই মন্তব্য আগবঢ়াৰো চেষ্টা কৰিম নব আই নব মই কৈ দিছো যাতে আপোনাৰ স্থায়ী সমস্যা সমাধান লাগে একদম এবাৰ স্যাৰ নহলে একদম হেক আৰু অস্থায়ী নকৰো সব স্থায়ী কৰি স্যাৰ স্থায়ী নকৰটো লাগে স্যাৰ আই নব নবদলৈ মান ভালে আছে না লাগিলে য'ত হায়দৰাবাদত ল্যাবৰেটৰী টেষ্ট হৈছিল তেওঁ বিজ্ঞানীসকলৰ লগত কথা পাতি নিজে কনভিন্স হৈ হ'ব পাৰে তেওঁ মনত এটা কষ্ট পাই আছে দুইটা ফালৰ পৰা গতিকে মই ব্যৱস্থা কৰি দিম আপোনাৰ কোনোবা এজনৰ লগত মই টিকটো কৰি দিম দুইজনক হায়দৰাবাদত গৈ চাইণ্টিষ্টজনক লগ কৰি বাকী ল'ৰাটোৰ পঢ়া শুনা আমি চাম সেইখিনি কথা নাই আমাৰ পাৰ্টীৰে ল'ৰা আছিলে কোনো সমস্যা নাই যি পাৰোঁ মই সহায় কৰি দিম কিন্তু আপুনি অকণমান যিটো আপোনাৰ CID ইনকুৱাৰী কৰি আছে কাৰণে মই বিশেষ খবৰ লোৱা নাই কিন্তু এইটো কথা ঠিক যিহেতু হায়দৰাবাদৰ CFL তাতকৈ ওপৰত ভাৰতত ফৰেনচিকৰ বা DNA এজেন্সি নাই গতিকে আমি হায়দৰাবাদ CFLৰ ৰিপৰ্টটোক সঁচা বুলি ভাবিয়ে আগবাঢ়িব লাগিব এমাহদিন পাৰ হৈ গ'ল এজন মানুহ যেতিয়া বা কোনোবা এটা হত্যা হয় বা কোনোবা মানুহ যেতিয়া নোহোৱা হয় এমাহ এবছৰ কেতিয়াবা 3 বছৰ পিছতো ক্ৰেক কৰিব সময় লাগে তাৰ সময়সীমা এটা ধৰি আপুনি কাম কৰিব নোৱাৰে কাৰণ মানুহৰ লগত কথা নাই মানুহটো আটাইতকৈ আমাৰ যিমান ধৰাত যিমান প্ৰাণী আছে তাৰ ভিতৰত মানুহে আটাইতকৈ ডাঙৰ বিবেকবান আৰু বুদ্ধিমান গতিকে মানুহৰ লগত আপুনি যেতিয়া কিবা এটা সমস্যা হ'ব
তাৰ একদম 10 দিনত উলিয়াই দিম 30 দিনত উলিয়াই দিম তেনেকুৱাটো কথা নাই কিন্তু পুলিচে নিজৰ কাম কৰিব বিশ্বাস ৰাখক CID ইনকুৱাৰী কৰি আছে কাৰণে মই বিশেষ খবৰ লোৱা নাই কিন্তু এইটো কথা ঠিক যেহেতু হায়দৰাবাদৰ CFL তাতকৈ ওপৰত ভাৰতত ফৰেনচিকৰ বা DNA এজেন্সি নাই গতিকে আমি হায়দৰাবাদ CFLৰ ৰিপৰ্টটো খসা বুলি ভাবিয়ে আগবাঢ়িব লাগিব এমাদিন পাৰ হৈ গ'ল এজন মানুহ যেতিয়া বা কোনোবা এটা হত্যা হয় বা কোনোবা মানুহ যেতিয়া নোহোৱা হয় এমাহ এবছৰ কেতিয়াবা 3 বছৰ পিছতো ক্ৰেক কৰিব সময় লাগে তাৰ সময়সীমা এটা ধৰি আপুনি কাম কৰিব নোৱাৰে কাৰণ মানুহৰ লগত কথা নাই মানুহটো আটাইতকৈ আমাৰ যিমান ধৰাত যিমান প্ৰাণী আছে তাৰ ভিতৰত মানুহে আটাইতকৈ ডাঙৰ বিবেকবান আৰু বুদ্ধিবান গতিকে মানুহৰ লগত আপুনি যেতিয়া কিবা আপুনি নিজে নব আই নব মই কৈ দিছো যাতে আপোনাৰ স্থায়ী সমস্যা সমাধান লাগে একদম এবাৰ স্যার নহলে একদম হেক আৰু অস্থায়ী নকৰো সব স্থায়ী কৰি স্যার স্থায়ী নকৰো লাগে স্যার আই নব নবদলে মানুহ ভালে আছে না লাগিলে য'ত হায়দৰাবাদত লেবৰেটৰী টেষ্ট হৈছিল তেওঁ বিজ্ঞানীসকলৰ লগত কথা পাতি নিজে কনভিন্স হৈ হ'ব পাৰে তেওঁ মনত এটা কষ্ট পাই আছে দুইটা ফালৰ পৰা গতিকে মই ব্যৱস্থা কৰি দিম আপোনাৰ কোনোবা এজনৰ লগত মই টিকটো কৰি দিম দুইজনক হায়দৰাবাদত গৈ চাইণ্টিষ্টজনক লগ কৰি বাকী ল'ৰাটোৰ পঢ়া শুনা আমি চাম সেইখিনি কথা নাই আমাৰ পাৰ্টিৰে ল'ৰা আছিলে কোনো সমস্যা নাই যি পাৰোঁ মই সহায় কৰি দিম কিন্তু আপুনি অকণমান যিটো আপোনাৰ কষ্ট হৈছে সেইখিনি আমি বুজিছোঁ কিন্তু এটা কথা যে অকণমান আমি চবেই পুলিচক সহায় কৰোঁ তাতে তদন্তটো সোনকালে হয় আপুনি দুখ নকৰিব মই কৰি দিম আপুনি নিজে নব আই নব মই কৈ দিছো যাতে আপোনাৰ স্থায়ী সমস্যা সমাধান লাগে একদম এবাৰ স্যার নহলে একদম হেক আৰু অস্থায়ী নকৰো সব স্থায়ী কৰি